ইফালে কামৰূপৰ দদৰাৰ শিঙিমাৰীত নিশা চুৰিৰ ঘটনা ঘৰত কোনো নথকাৰ সুযোগত চুৰৰ সাফাই অভিযান ভগৱান বৰ্মন নামৰ লোকজনৰ বাসগৃহত এই ঘটনা সংঘটিত হয় লোৰ গ্ৰিলৰ দৰ্জা ভাঙি নগদ 4 লাখ টকা সোণৰ অলংকাৰ লুটি লৈ যায় ঘটনা সন্দৰ্ভত ইতিমধ্যে দদৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই গৈছে আমি বাসগৃহটোৰ আপোনালোকক পৰিৱেশ দেখুৱাইছো সা সামগ্ৰী কেনেদৰে লুটি লৈ গৈছে লণ্ডভণ্ড কৰি থৈ গৈছে সা সামগ্ৰী ঘৰত কোনো নাছিল আৰু সেই সুযোগতে কামৰূপৰ দদৰাৰ শিঙিমাৰীতে এই বাসগৃহটোত চুৰিকাণ্ড সংঘটিত হয় ভগৱান বৰ্মন নামৰ লোকজনৰ বাসগৃহত এই চুৰিকাণ্ড সংঘটিত হয় আৰু এই চুৰিকাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ লোৰ গ্ৰিলৰ দৰ্জা ভাঙে আৰু তাৰ পাছতে নগদ 4 লাখ টকা লগতে সোণৰ অলংকাৰ লুট কৰি লৈ যায় আৰু ইফালে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দদৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ঘটনা সন্দৰ্ভত তদন্ত চলাই গৈছে আৰক্ষীয়ে যোৱা ৰাতি মই 7:30 ঘৰৰ পৰা ওলাই গ'লো 7:30 ৰাতি 10:30 আহি ঘৰ পাওঁ যে মোৰ তাৰমানে পিছফালৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰৰ গ্ৰিল ভাঙি পেলাই খিৰিকীৰ গ্ৰিল ভাঙি পেলাই চোৰ সোমাইছে দুটা গডৰেজ ভাঙিছে এটা গডৰেজত পইচা আছিলে 4,20,000 আৰু অন্য এটা গডৰেজত মানে 60,000 টকা আছিলে আৰু সোণৰ চেইন এডাল আৰু মোৰ মিছেছৰ এই মানে সীতাহাৰ এডাল কাণফুলি 2যোৰ বালা খাৰু 1যোৰ সীতা মানে খাৰু 4 পাত আৰু আপোনাৰ এই আঙুঠি আছিলে 6টা 5টা সোণৰ এটা ডায়মণ্ডৰ আৰু এটা 8 গ্ৰাম ওজনৰ মানে এই সোণৰ কইনছ আছিলে এইখিনি সামগ্ৰী লৈ গৈছে চুৰি ৰাতি ঘৰততো কোনো নাছিলে আমি মানে আলহী খাব গৈছিলোঁ মোৰ সৰুৰ ঘৰত ভাত বিহু খাব মাতিছিলে মোটামুটি এইটো মই 7:30 বজাত ঘৰৰ পৰা ওলাই গৈছোঁ সন্ধিয়া আৰু ৰাতি 10:40 মানত মই আহি পাইছোঁ আহি পাওঁ যে মানে দৰ্জা বাকী চব তালা মাৰাই আছে পিছফালৰ মানে কি ফাৰ্ষ্ট ফ্ল'ৰত উঠি গ্ৰিল ভাঙি পেলাই মানে সোমাইছে